সজ্জাগত মহিলাৰ স্বাক্ষৰ জালিয়াতি কৰি ভূমি বেদখলৰ চেষ্টা দুষ্ট চক্ৰৰ মাটি আধি খাবলৈ দিয়া ব্যক্তিয়ে জালিয়াতিৰে গৰাকীৰ ভূমি বেদখলৰ চেষ্টা আধি খোৱাৰ সুযোগ লৈ আনৰ ভূমি চহী জালিয়াতিৰে নিজৰ নামত কৰাৰ উপচেষ্টা দুষ্ট চক্ৰৰ হাজোৰ চৰাবুৰৰ কঁঠালকোপাত সংঘটিত হৈছে এই ঘটনা কেৱল ভূমি বেদখলে নহয় প্ৰকৃত অংশীদাৰৰ স্বাক্ষৰ নোহোৱাকৈ জালিয়াতি কৰি বটোৱাৰা কৰিলে ভূমি উপায়ন্তৰাৰ ভুক্তভোগীয়ে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগ দিয়াৰ পিছতে কৰ্তন হৈ ভুৱা বটোৱাৰা আৰু অনুমোদন আনহাতে ভূমি গৰাকীয়ে কৰা খেতিও বলপূৰ্বকভাৱে কাটি লৈ যায় চক্ৰটোৱে ইফালে সজ্জাগত মাতৃ আনফালে প্ৰয়াত পিতৃৰ ভূমি ৰক্ষাৰ চেষ্টাত বিনিদ্ৰ ৰচনী কটাইছে এতিয়া পুত্ৰই আছুৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰতিদিন লাইভ কি হৈছে দাদা অসুবিধাটো আপোনালোকৰ কওকচোন অসুবিধা মানে মোৰ মাটিটো হ'ল পিতৃ সম্পত্তি মাটি আৰু এই মাটিটো আমাৰ এজন ব্যক্তিক আমি এটা সময়ত দেউতা এটাত খাবলৈ দিছিলোঁ খাবলৈ মানে ঠিকাত দিছিলোঁ আৰু সিহঁতে এতিয়া কি দেউতা মৰি যোৱাৰ পিছত সিহঁতে ঠিকা দিয়া বন্ধ কৰিছে মই আজি মাজতে খবৰ দিলোঁ সিহঁতে আহি পেলাই কৈছে যে মাটিটো আমাৰ মই সিহঁতক সুধিলোঁ মাটিটো আপোনালোকৰ কেনেকুৱা হ'ব মাটিটো আজি আমাৰ ঠিকাত আমাৰ মোৰ দেউতাৰ জেগাত মাৰ নাম আহিছে মোৰ খুৰাহঁতৰ নাম আছে আপোনালোকৰ মাটিটো কেনেকুৱাকৈ হ'ব মইতো অফিচত গৈ পেলাই চাইছোঁ ডকুমেণ্টছবিলাক আমাৰে আছে তেওঁলোকক সুধিলোঁ তোমালোকৰ কি প্ৰমাণ আছে তোমাৰ দেউতাই তাৰমানে আমাক এইটো 2015 বাইনাৰী ৰাস্তা কৰিছে বাইনাৰী ৰাস্তা কৰিছে চাওঁ যদি তোমালোকে যদি দেউতাই বাইনাৰী ৰাস্তা কৰিছে 2015ত দেউতা 2021ত মৰিছে তোমালোকে কি কৰিছিলা তো দেউতা থাকোঁতে মাটিটো কিয় কৰিব নোৱাৰিলা মই ঠিক তেনেকুৱাকৈ তেওঁলোকক কৈছোঁ তাৰপিছত আপোনাৰ মাটিটো সিহঁতে কি কৰিছে দেউতা মৰি যোৱাৰ পিছত সিহঁতে মাৰ নামত কৰি আনিছে মাৰ নামত চিটেত মাৰ নামটো আছে তাৰপিছত মই গম পাইছোঁ মাৰ নামটো আছে আমাৰ নামবিলাক উঠা নাই তাৰপিছত আপোনাৰ কি কৰিলে সিহঁতে বাতৰা কৰিলে মাটিটো যে আমাৰ কোনো অংশীদাৰে কোনো চাইন দিয়া নাই মা চাইন দিয়া নাই আমাৰ দাদা খুৰাহঁতে কোনো চাইন দিয়া নাই বাতৰা কৰিলে বাতৰা তাৰমানে সিহঁতে মাটিটো কিনা দেখুৱাইছে তাৰমানে মাটিটো দুটা অংশ কিনা দেখুৱাইছে মাটিটো অৰ্থাৎ আমাৰ ইয়াত 4টা অংশ হ'ব যিটো আমাৰ এজাবিলিটি 4টা অংশৰ মানুহৰ চহী লাগিব ইয়াত স্বাক্ষৰ লাগিব বাতৰাটো কেনেকৈ হ'ল বাতৰা 2 নম্বৰে কৰিছে সিহঁতে যেতিয়া মই কথাটো গম পাই বাতৰাটো মই কেঞ্চেল কৰিলোঁ তাৰপিছত পাৰ্মিশ্যন ওলাইছে পাৰ্মিশ্যন মোৰ মা চাইন দিয়া বুলি পাৰ্মিশ্যন ওলাইছে মইতো জানো মোৰ মা চাইন দিয়া নাই পাৰ্মিশ্যন মোৰ মাৰ নাম পবিত্ৰা বৈশ্য পাৰ্মিশ্যন ওলাইছে পবিত্ৰা দাস তাৰ এই কথাটো গম পাই মই আমিনগাঁও ডি চি অফিচত মই এপ্লিকেশ্যন দি পাৰ্মিশ্যনো বন্ধ কৰি দিছোঁ তাৰ তেওঁলোকে তাৰ উপায় নাপাই পেলাই ইয়াতে য'ত মই মাজতে ধান খেতি কৰিলোঁ তাৰ মই নিজে মানুহ লগাই ধান খেতি কৰিলোঁ তেওঁলোকে আহি পেলাই জোৰ জবস্তি কৰি পেলাই ধান কাটিছে মাৰ বয়স কিমান মাৰ বয়সটো মোটামুটি 75 মান হ'ব চাগে আৰু মা এতিয়া সজ্জাগত মা অলপ সজ্জাগতা হৈ আছে মা তাৰমানে ভৰিৰ বিষ ক'তো যাব নোৱাৰে তেনেকুৱাকৈ মা সজ্জাগত হোৱাৰ সুযোগ লৈছে নেকি তেতিয়াহ'লে সুযোগেই লৈছে কাৰণ আমাৰ মা এইবিলাক একোৱেই নাজানে মাটি সম্পত্তিৰ কথা একোৱেই নাজানে তেওঁলোকে তাৰমানে ভাবিছে যে আমি জোৰ জবস্তি কৰি পেলাই আমি মাটিটো দখল কৰি আমি কৰি লওঁ কিন্তু এনেকুৱাকৈ চিষ্টেম কৰি তেওঁলোকে ভাবিছে কিন্তু আপোনাৰ যেতিয়া মোক ধান কাটিব নিদিলে মোক মই যেতিয়া ধান কাটিব আহিব মোক দাবী ধমকি দি পেলাই মোক পঠাইছে মই নিজৰ প্ৰাণ ৰক্ষা কৰিব মই দৌৰিছোঁ খেতি আপুনি কৰিছিলে খেতি মই কৰিছোঁ ভাত খেতি আমাৰ গোটেইবিলাকে আলোচনা কৰি খেতিখন মোকে কৰিব দিছে খেতিখন মই মানুহ লগাই কৰিছিলোঁ কাটিব তাৰমানে তেওঁলোকে জোৰ জবস্তি কাটিলে তাৰ কাৰণে মই এটা এফআইআৰ দিছিলোঁ হাজো থানাত আৰু তাৰে পিছত তেওঁলোকে মই প্ৰত্যেকটা হেৰিতে তাৰমানে মই খেতি কৰোঁ তেওঁলোকে কাটি লৈ যায় যেতিয়া পৰহি দিনা এইফালে যেতিয়া এই মাটিটো সুন্দৰ মাটি এই মাটিটো যেতিয়া নষ্ট কৰিব ধৰিছে ইয়াত JCB আৰু ট্ৰেক্টৰ লগাই পেলাই মাটি কাটিছে যেতিয়া JCB ট্ৰেক্টৰ মাৰ লগাই মাটি কাটিছে মই এইটো কথা থানাত জনাইছোঁ তেওঁলোকে থানাৰ পৰাই আমাৰ অফিচাৰ আহিছে আহি চাইছে এইবিলাক চাই পেলাই তেওঁলোক কিবা সুধিছে আৰু যেতিয়া মই কথাটো গম পালোঁ তেওঁলোকে যেতিয়া প্ৰত্যেক দিনে এনেকুৱা কৰি থাকে মই আজি কি কৰিছোঁ মই আজি মানুহ লগাই নিজ সাহসেৰে মানুহ লগাই চব এইবিলাক বাউণ্ডাৰী মই এইবিলাক দি দিছোঁ আজি মই নিজে মানুহ লগাই ঘৰ উঠাইছোঁ বাউণ্ডাৰী মুঠতে আপুনি এতিয়া শংকাত ভুগিছে নিজ ভূমি বেদখলৰ চেষ্টা কৰিছে কোনোবাই সিহঁতে চেষ্টা কৰিছে মাটি কিমান আছে ইয়াত মাটি প্ৰায় 6 বিঘা 5.5 বিঘা 4 কথা কিমান লৈছে চাগে ৰাজচক্ৰ কি পৰে ৰাজচক্ৰ আমাৰ হাজো পৰে আপোনাৰ নামটো কি আছিলে মোৰ নাম জিতুমণি বৈশ্য কি ঠাইখিনি এইখন তেতিয়া আপোনাৰ চৰাবুৰী কথা ক'বা বুলি কয় হ'ব